ছমাহপূৰ্বৰ এটা জঘন্য হত্যাকাণ্ড আৰু এটা ছিন্নমুণ্ড। এই ছিন্নমুণ্ডটো ইতিমধ্যে সকলোতে চৰ্চা লাভ কৰিছে। এই ছিন্নমুণ্ডটো প্ৰকৃততে কাৰ? CID দলে ইতিমধ্যে হিঙিয়াৰ তলত অভিযান চলাইছিল আৰু অভিযানত ইতিমধ্যে এই ছিন্নমুণ্ডটো উদ্ধাৰ কৰাৰ পাছত গোটেই ঘটনা পৰিৱেশ ইতিমধ্যে পৰ্যবেক্ষণ কৰিছে CID অভিযানকাৰী দলটোৱে। ছমাহ পূৰ্বে এটা ঘটনা সংঘটিত হৈছিল, যিটো জঘন্য হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল আৰু ৰাজ্য কঁপাই যোৱাৰ লগতে এগৰাকী ঠিকাদাৰ অৰ্থাৎ বিজেপি এগৰাকী নেতা সুনীল গগৈক আচলতে হত্যা কৰা হৈছিল বুলি সেই সময়ত চৰ্চা চলিছিল। অগ্নিদগ্ধ এটা মৃতদেহ উদ্ধাৰ হৈছিল। মুণ্ডহীন মৃতদেহটোক লৈ সেই সময়ত যি চৰ্চা চলিছিল, ৰাজ্যত সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছিল মুণ্ডহীন সেই মৃতদেহটোক লৈ। আৰু তাৰ পাছতে মুণ্ড বিচাৰি হাহাকাৰ কৰিছিল সকলোৱে, প্ৰকৃততে সেই মৃতদেহটো কাৰ আছিল। কিন্তু সেই সময়ত সেইগৰাকী যি বিজেপি নেতা জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ মৃতদেহ বুলি সেই সময়ত সৎকাৰ কৰা হ'ল। তাৰ পাছত বিতৰ্কৰ সূত্ৰপাত হ'ল যে এয়া সুনীল গগৈ মৃতদেহ নাছিল, সুনীল গগৈ নহয়, সেয়া সুনীল গগৈ পকা মিস্ত্ৰী জাহাংগীৰ হুছেইনৰ মৃতদেহ বুলি সেই সময়ত এটা বিতৰ্কৰ সূত্ৰপাত হ'ল। আৰু তাৰ পাছত মুণ্ড বিচাৰি পুখুৰীত অভিযান চলাইছিল অভিযানকাৰী দলে। বিভিন্ন স্থানত অভিযান চলাইছিল, কিন্তু অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল সেই ছিন্নমুণ্ডটো। আৰু এতিয়া ছমাহ পিছত ইতিমধ্যে শিঙীয়া দলৰ তলত এগৰাকী মাছমৰীয়াই উদ্ধাৰ কৰিছিল। মাছমৰীয়াই জালত উঠিছিল সেই ছিন্নমুণ্ডটো। এটা এলুমিনিয়াম তাৰেৰে বন্ধা বস্তাত উদ্ধাৰ হৈছিল ছিন্নমুণ্ডটোৰ লগতে কেইবাটাও সামগ্ৰী। আৰু সেই সামগ্ৰীসমূহ চাই সুনীল গগৈ পত্নীয়ে কৈছিল সেই ছিন্নমুণ্ডটো সুনীল গগৈ হ'ব নোৱাৰে, কাৰণ সুনীল গগৈ ডিঙিত তাবিজ নাছিল। আৰু তাক লৈ ইতিমধ্যে সুনীল গগৈ যদি সেয়া মুণ্ড নহয়, তেনেহ'লে জাহাংগীৰ হুছেইনৰ আছিলে নেকি? কিন্তু জাহাংগীৰ হুছেইনৰ যদি মুণ্ড আছিল, সেই সময়ত সুনীল গগৈ পৰিয়ালে সুনীল গগৈ বুলি আচলতে সেই মৃতদেহটো তেওঁলোকে সৎকাৰ কৰিলে। জাহাংগীৰ হুছেইনৰ মৃতদেহ সৎকাৰ কৰি তেওঁলোকে ধৰ্মীয় ৰীতি নীতি যিখিনি পালন কৰিব লাগে সেই কামখিনি কৰিছিল নেকি? ইতিমধ্যে ছিন্নমুণ্ড উদ্ধাৰৰ পিছতে জাহাংগীৰ পৰিয়ালতেও হাহাকাৰ ইতিমধ্যে সৃষ্টি হৈছিল যে জাহাংগীৰৰ মুণ্ড উদ্ধাৰ হৈছে আৰু পৰিয়ালে দাবী কৰিছিল সেই ছিন্নমুণ্ডটো জাহাংগীৰৰ আছিল। ইতিমধ্যে ফৰেঞ্চিকলৈ প্ৰেৰণ কৰা হৈছিল। লখিমপুৰ ফৰেঞ্চিকৰ পৰা ইতিমধ্যে যিহেতু কৈছোঁ আমি গুৱাহাটী ফৰেঞ্চিকলৈ ইতিমধ্যে 4জনীয়া যি CID দল আছিল, অভিযানকাৰী দলটোৱে সেই মুণ্ডটোৰ লগতে তেওঁলোকে লগত ফৰেঞ্চিকৰ দলটোৱে লৈ আহিব। আৰু যিগৰাকী মাছমৰীয়া আছিল, যিগৰাকী মাছমৰীয়া জালত সেই মুণ্ডটো উঠিছিল, সেই মুণ্ডটো ইতিমধ্যে তেওঁলোকে মাছমৰীয়া ভাষ্য গ্ৰহণ কৰিছে। মাছমৰীয়াই কেনেধৰণে এই মুণ্ডটো উদ্ধাৰ কৰিছিল বা মুণ্ডটো কেনেদৰে পাইছিল, এই গোটেই কথাখিনি ভাষ্যখিনি CID দলটোৱে ইতিমধ্যে গ্ৰহণ কৰিছে। কিন্তু ফৰেঞ্চিকলৈ অনাৰ পাছত ফৰেঞ্চিকৰ পৰীক্ষা অন্ততঃ সেই মুণ্ডটো কাৰ আছিল সেই সকলো কথা পোহৰলৈ আহিব। কিন্তু ছিন্নমুণ্ডটোক লৈ ইতিমধ্যে ঢকুৱাখানাত চৰ্চা লাভ কৰিছে, কিয়নো যি ধৰণে কোৱা হৈছিল যে সেই সময়ত অগ্নিদগ্ধ ছিন্নমুণ্ড যি মুণ্ডহীন যিটো মৃতদেহ আছিল, সেই মৃতদেহটো তেওঁলোকে সৎকাৰ কৰিছিল সুনীল গগৈ বুলি। কিন্তু বৰ্তমান যিটো মুণ্ডহীন মৃতদেহ ইতিমধ্যে ছিন্নমুণ্ড উদ্ধাৰ হৈছে, সেই মুণ্ডটো ইতিমধ্যে সুনীল গগৈ নহয় বুলি বা সেয়া হ'ব নোৱাৰে বুলি ইতিমধ্যে পত্নীয়ে কোৱাৰ পাছতে এটা কথা পোহৰলৈ আহিছে যে সেয়া সঁচাকৈ জাহাংগীৰৰ আছিল নেকি? ফৰেঞ্চিকৰ পৰীক্ষাত সকলো কথা পোহৰলৈ আহিব, যিহেতু CID অভিযানত ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সুনীল গগৈ সন্দৰ্ভত বিভিন্ন ধৰণৰ মত আগবঢ়াই আহিছিল। বিভিন্ন ধৰণে তেওঁ কৈছিল যে সুনীল গগৈ অৱস্থান বা মোবাইলৰ যিটো লোকেশ্যন বিভিন্ন স্থানত লাভ কৰিছিল। হয়তো সেই সময়ত জাহাংগীৰ হুছেইনক হত্যা কৰি সুনীল গগৈ এতিয়াও পলাই আছে নেকি? জাহাংগীৰ হুছেইনক হত্যা কৰি সুনীল গগৈ যদি পলাই আছে, ক'ত পলাই আছে? বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছিল সুনীল গগৈ পৰিয়ালৰ বিৰুদ্ধে। সুনীল গগৈ পৰিয়ালৰ প্ৰতিজন ব্যক্তিকে আৰক্ষীয়ে সেই সময়ত থানালৈ মাতিছিল, মাতি আটক কৰি তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছিল। সোধপোছৰ অন্তত কি লাভ কৰিছিল আৰক্ষীয়ে, যাৰ বাবে আৰক্ষীয়ে সুনীল গগৈ জীয়াই থকা বুলি কেইবাবাৰো দাবী কৰাৰ দৰে কৰিছিল। আৰু সুনীল গগৈ বিভিন্ন অৱস্থান ইতিমধ্যে সলনি কৰি থকাৰ কথাও কৈছিল। কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন এইটোৱে যে যদি সুনীল গগৈ পলাই আছে, জাহাংগীৰ হুছেইনক কিয় হত্যা কৰা হৈছিল? জাহাংগীৰ হুছেইনক হত্যা কৰি ইমান নৃশংসতাৰে কেনেদৰে হত্যা কৰিবলৈ সক্ষম হৈছিল সুনীল গগৈ? বিভিন্ন ধৰণৰ প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে, বিভিন্ন ধৰণে ইতিমধ্যে অভিযোগ আহিছে। এই গোটেই কথাখিনি ইতিমধ্যে পৰৱৰ্তী সময়ত ফৰেঞ্চিকৰ প্ৰতিবেদন আহিব। ফৰেঞ্চিকৰ প্ৰতিবেদনত কেনেধৰণে লাভ কৰে বা কেনেদৰে জাহাংগীৰৰ ছিন্নমুণ্ড নেকি বা সেই অগ্নিদগ্ধ মৃতদেহটো জাহাংগীৰৰ আছিল নেকি, গোটেই কথাখিনি পোহৰলৈ আহিব। কিন্তু এনেধৰণৰ এটা হত্যাকাণ্ড, যিটো হত্যাকাণ্ড সমগ্ৰ ৰাজ্য কঁপাই গৈছিল, সকলোৰে ইতিমধ্যে
মানসিকতাক লৈ প্ৰশ্ন কৰিছিল যে কেনেধৰণৰ মানসিকতাৰে এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ সক্ষম হৈছিল বা এই হত্যাকাণ্ডৰ আঁৰৰ কাহিনী কি এতিয়ালৈকে কিন্তু পোহৰলৈ অহা নাই সেই হত্যাকাণ্ড কিয় কৰা হৈছিল বা সেই হত্যাকাণ্ড কিয় সংঘটিত হৈছিল সেই হত্যাকাণ্ডৰ সংঘটিত মূল কাৰণ পোহৰলৈ অহা নাই কিন্তু এতিয়া সেই মুণ্ডহীন যিটো মৃতদেহ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰৰ পিছত এতিয়া ছিন্নমুণ্ড লাভ কৰিছে এটা ছিন্নমুণ্ড প্ৰকৃততে এইটো কাৰ জাহাংগীৰ হুছেইন সুনীল গগৈ নে আন কোনোবাৰ এই গোটেই কথাখিনি ফৰেনচিকৰ প্ৰতিবেদনত প্ৰতিটো কথাই উল্লেখ হ'ব বা প্ৰতিটো কথাই পোহৰলৈ আহিব পৰৱৰ্তী সময়ত কেনেধৰণে আৰক্ষীয়ে ফৰেনচিকৰ প্ৰতিবেদনত কি তথ্য লাভ কৰিবলৈ সক্ষম হয় ফৰেনচিকৰ প্ৰতিবেদনত কি উল্লেখ হয় এই গোটেই কথাখিনি পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু পৰৱৰ্তী সময়ত কি তথ্য পোহৰলৈ আহে আমি সকলো তথ্য আপোনালোকক জনাই যাম আপোনালোকে চাই থাকিব দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত